আয়োজন কৰিছিলোঁ উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ৰ সমীপতে থকা মুকলি পথাৰখনত। কণ কণ ছাত্ৰ ছাত্ৰীবোৰক লৈ হাজো আঞ্চলিক জাতীয় বিদ্যালয় পৰিয়ালৰ এয়া এক আনন্দদায়ক যাত্ৰা। দীৰ্ঘেশ্বৰী মন্দিৰৰ সৌন্দৰ্যই শিশুৰ ৰঙীন মনবোৰ আৰু বেছি ৰঙীন কৰি তুলিছে। আনন্দত উল্লাসিত হৈ কণ কণ শিশুসকলে নিজে নিজে চিৰি বগাই মন্দিৰলৈ বুলি আগবাঢ়ি গৈ আছে। সকলোৰে মনত এক অনাবিল আনন্দ। Nah, tahu. Tapi kayak Korea lah sih. Tapi kan ada bagai.
লোৱা এটা ফেলালে এটা ভরে লো সব মেরে দিয়াছো রঙতে নাচে পুখি মাঝে মুখে হাত বাউলি মাঝে মুখে হাত বাউলি মাঝে মুখে হাত বাউলি সম্মানীয় তৰণী কলিতা ছাৰক ধন্যবাদ জনাইছো ইমান সুন্দৰ গীত পৰিৱেশন কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীও কৰিব আপোনালোকে নাভাবিব যে পিকনিকৰ মাজত আমি কিয় মিটিং পাতিলো আচলতে শিশুক সদায় আনুষ্ঠানিক কৰিব লাগে ঘৰত থাকিলে অনানুষ্ঠানিক মানে জীৱনতে তাকে কৰে ঘৰৰ পৰা বাহিৰত আহিলে যাতে আনুষ্ঠানিক হয় তেওঁলোকে যাতে নীতি নিয়ম বুজি পায় আচাৰ ব্যৱহাৰ বুজি পায় সেইকাৰণে পিকনিকতো যে এটা আনুষ্ঠানিকতা আছে সেই জ্ঞানখিনি আমি দিব চেষ্টা কৰিছো আপোনালোকে উৎসাহিত কৰিব এই জগতে আপোনালোকক আন এটি যাৰ চেষ্টা নাথাকিলে হয়তো আমাৰ পিকনিকটো ইমান সুন্দৰকে নহ'লেহেঁতেন তেখেত হৈছে আমাৰ সন্মানীয় প্ৰদীপ দাস ডাঙৰীয়া তেখেতক হাজো আঞ্চলিক জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছো অকল আমাক এই সুবিধা কৰি দিয়াৰ কাৰণে নহয় মানুহক সহায় কৰাৰ যে এটা মন আছে সেই মনটো আমি উৎসাহিত কৰিব খুজিছো মই হিমা দাসৰ বেজবৰুৱাক অনুৰোধ জনাইছো এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে এখেত মোৰ একেবাৰে নিজৰ মানুহ কথাখিনি কৈ লৈছো প্ৰদীপ দা আপোনাক অকণমান ক'ব দিম উত্তৰ গুৱাহাটীত 2018 চনত পিকনিক খাব আহিছিলো এইখিনি ঠাইত আহোঁতে দেখিলো ইয়াতে বৰ ধুনীয়া মাছৰুমৰ ফাৰ্ম এখন আছে তেতিয়া আমি চিন্তা কৰিলো যে অসমৰ ল'ৰা ছোৱালীবিলাকক মাছৰুম কেনেকে বনাব লাগে আমি ট্ৰেইনিং দিওঁ প্ৰদীপ দাই শিকাব আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব আৰু উপাৰ্জনৰ পথ মুকলি হ'ব সেই দিন ধৰি 2018 চনৰ পৰা তেখেতৰ লগত মোৰ এটা ভাল সম্পৰ্ক এতিয়ালৈকে চাগে আপুনি প্ৰায় 100-150 যুৱক যুৱতীক ট্ৰেইনিং দিলে মাছৰুম কেনেকে বনাব লাগে আমি কিন্তু দেখুৱাম ইয়াতে আছে মাছৰুম ফাৰ্ম এখন আছে গতিকে প্ৰদীপ দা হৈছে একদম মাটিৰ মানুহ তেখেতে মাছৰুমৰ পৰা কেঁচু সাৰৰ পৰা মাছৰুমৰ পকৰা বনোৱাৰ পৰা আজি তাৰিখত বেচনৰ গুড়ি প্ৰডাকশ্যন কৰালৈকে চব ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত আছে মেচিনাৰী আছে আমি ল'ৰা ছোৱালীক আজি দেখুৱাম অকল চাকৰিৰে যে মানুহে জীয়াই থাকিব নোৱাৰি আৰু বহুত বেলেগ কিবা কাম কৰিব পাৰি এই চিন্তাটো ল'ৰা ছোৱালীৰ মনত আজিয়ে সোমাই দিব লাগিব তেতিয়াহে তেওঁলোকে পঢ়া শুনাৰ লগে লগে বাকী কথাবিলাক শিকি যাব আৰু সেইকাৰণে আমি সপোন দেখিছো হাজো আঞ্চলিক জাতীয় বিদ্যালয় এনেকুৱা এখন স্কুল হওক য'ত ল'ৰা ছোৱালীয়ে দমকলৰ মেকানিক কেনেকে হ'ব লাগিব ইলেক্ট্ৰিচিয়ান কেনেকে হ'ব লাগিব পথাৰত খেতি কেনেকে কৰিব লাগিব চব কথা শিকি যাব লাগিব কাৰণ মা দেউতা পৃথিৱীৰ কোনো স্থায়ী নহয় গতিকে কোনো নাথাকিলেও যাতে তেওঁলোকে আত্মনিৰ্ভৰশীল হয় গতিকে মই অকণমান চাগে দীঘলীয়াকে ক'লো উদ্দেশ্যখিনি আপোনালোকক জনালো এতিয়া মই অনুৰোধ জনাম প্ৰদীপ দাক চিনাকি কৰাই দিছো প্ৰদীপ দাই ছুটিকে দুআষাৰ আমাক ক'ব তাৰপিছত আমি আকৌ গীতৰ মাজলৈ ঘূৰি যাম 2010 মই আনিছিলো লগত 5000 টকাৰ মানে মাছৰুমৰ ইয়ে কৰিছিলো ফাৰ্ম এখন কৰিছিলো একদম সৰু ইয়াতে একচুয়ালি আছে তাৰ পৰা এতিয়া বৰ্তমান মই 2000 চিলিণ্ডাৰ লগত ৰাখো আৰু 2021-22 মই দুটা এৱাৰ্ড পাবলৈ সক্ষম হৈছো মোৰ ডিগ্ৰী বেছি নহয় কিন্তু মোৰ কাম দেখি মানে উৎসাহ দেখি চৰকাৰৰ মানে বহুতখিনি মোক সহায় কৰিছে এইবোৰ যে আছে ফাৰ্ম ঘৰ কিবা এইবোৰ চব মোৰ নিজা পইচা নহয় সেই মূল্য 5000 টকাই আছে কিন্তু চৰকাৰে বা ছাৰতে মোক কেনেকুৱা সুবিধা দিছে ভাল ভাল মানুহবোৰে মোক কেনেকুৱা সুবিধা দিলে সংস্থাপনৰ সুবিধা পায় আৰু এটা আছে কেঁচু সাৰৰো মই ইয়ে কৰোঁ ট্ৰেইনিং কৰাওঁ কিন্তু মানে মূলধন একেবাৰে কম কিন্তু তাতে আপোনাৰ পৰিয়ালটো আৰামত চলি যাব পাৰে আৰু বিশেষ নকওঁ প্ৰদীপ দাক প্ৰথম লগ পাওঁতে প্ৰদীপ দাই কথাই নকয় আনুষ্ঠানিকভাৱে কথা নকয় আজি ইমান ধুনীয়াকে কথাখিনি কৈছে এতিয়া মই আকৌ গীতৰ মাজলৈ ঘূৰি যাওঁ তৰণী দাই গীত পৰিৱেশন কৰিব তাৰপিছত অভিভাৱক অভিভাৱিকা ছাত্ৰ ছাত্ৰী ক্ৰমান্বয়ে আহি থাকিব ধন্যবাদ কিষান মুখৰ নিশাতি এইবোৰ গালত চোলাতি পেৰে ৰূপম সাদৰখন কিয়নো পিন্ধি
মোরা দেখো তুমি গামোচা দিলি আৰু তোৰে পুৰুষে হাতে ফুটি ফুটি উঠিছে সেউজ ৰঙৰ জিলিকি হৈ নিতংকি মজালি যে পেপাতি মজালি যে তুমি গামোচা দিলি আৰু তোৰে পুৰুষে হাতে ফুটি ফুটি উঠিছে সেউজ ৰঙৰ জিঞা জিঞা হৈ নিতংকি খুটির পারতে বহুদিনৰ আগতে মিৰে জীয়ৰী মোৰ পানীজনী মৰিলে পিছে জনকীৰে চিঞতি অসমীয়া ভাষাতে চিৰজনীকান্তই যুগমীয়া কৰিলে মনত পৰে জংকিউনে কান্দে জংকি পানে মিচিং সমাজ নিজেই দিচাং আবুং হৈ অসমীৰে বৰলুইতৰ অতি বঢ়াব মৰমৰে যুগতে বজালি যে পেপাতি সুৰেৰে সজালি দেখোন দিচাং মুখৰ নিশাতি মিবুক আলোক চোলাতি মেৰেৰো বংশধৰখন কিয় নপিন্ধিলি মূৰত দেখোন তুমেৰ দি গামোচা দিলি আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে সেউজ ৰঙৰ জিঞা জিঞা হৈ জয়ানা জয়ানা Chapuri basa dia, chapuri basa, chapuri. Chapuri basa. Kodiarati anu pujayam, koi 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 anu pujayam. Kodiarati anu pujayam, koi 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 anu pujayam. Nano olu koro. সকলোৰে মনত
এক মচিব নোৱাৰা স্মৃতি হৈ ৰ'ব এই বনভোজৰ। চৌধুৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ বেলুন ফুটা খেলটো অকণমান সাহায্য কৰাৰ কাৰণে। আপোনালোকে চবেই খেলিব পাৰে, একো নাই, আহক একো নাই, যাওকচোন। জীৱনৰ ৰিটাৰ্ণ টিকটটো বোলে লগত আছে, কোনে কেতিয়া সেই ৰিটাৰ্ণটোলৈ জাৰ্ণি কৰিব লাগিব নাজানে, গতিকে থকা সময়খিনি উপভোগ কৰক। আজি ফূৰ্তি কৰিবৰ কাৰণে আহিছোঁ, চবে আহি যাব লাগিব। বেলুন বিলাক কোনে দিছে? বেলুন ফুটোৱা খেল আৰম্ভ হৈছে। আমি